নমস্কাৰ ভাল খবৰ ক'বলৈ গ'লে আমাৰ বিটিআৰ অৰ্থাৎ বিটিচি বুলি কোৱা হয় নহয় জানো বিটিআৰ বা বিটিচি এই বিটিচিৰ যেটো গ্ৰেজুৱেট টিচাৰ এই গ্ৰেজুৱেট টিচাৰবোৰৰ আৰু লগতে পোষ্ট গ্ৰেজুৱেট টিচাৰবোৰৰ যেটো কাট অফ ওলাবলগীয়া আছিলে সেইটো ওলালে তাৰমানে যেটো ৰিজাল্ট আছিলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সেইটো আজি ডিক্লেয়াৰ কৰা হ'ল ঠিক আছে এটা ইয়াত কিছুমান গাইডলাইনছ মানে লিখি দিয়া হৈছে এই গাইডলাইনছটো মই ভাবো সকলোৱে জনাটো উচিত বা প্ৰয়োজন সেইবাবে মই আপোনালোকক আজি মানে এই গাইডলাইনছটো জনাই দিছোঁ চাওক আমাৰ অসমত আমি দেখিবলৈ পাই আহি আছোঁ বা শুনিবলৈ পাই আহি আছোঁ কিন্তু কিমান সত্য সেইটো আমি নাজানো যদিহে আপোনালোকে ভাবে যে মোৰ নম্বৰটো দেখোন আমুকাৰ লগত সমান আছিলে নহয় জানো গতিকে মই নাপালোঁ কিন্তু তেওঁ কিয় পালে বা আন কিবা এটা যদিহে আপোনালোকৰ ডাউট আছে এই ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকে এইটো ক্লেইম কৰিব পাৰিব ইয়াত বহুতো মানে গাইডলাইনছ লিখি থোৱা আছে আপোনালোকে চাগে এইটো পালেই সকলোৱে মানে কাট অফটো কিন্তু এতিয়া গাইডলাইনছত কি কৈছে এইটো চাওক ইয়াত চালে আপোনালোকে গম পাব যদিহে প্ৰিণ্টিং মিষ্টেক হৈছে কৈছে এইটো টাইপোগ্ৰাফিকেল মিষ্টেক বা প্ৰিণ্টিং মিষ্টেক যদিহে হৈছে তেতিয়াহ'লে ডাইৰেক্টৰ অফ এডুকেশ্যনে ইয়াত দায়ী নহ'ব বুলি কৈছে ঠিক আছে দায়ী নহ'ব প্ৰিণ্টিং মিষ্টেক হ'লেও দায়ী নহ'ব তাৰমানে দায়ীটো আপোনাৰে হ'ব কথাটো সেইটো হ'ব নালাগিছিলে বাৰু এইটো ক'ব মানে লিখিব নালাগিছিলে ইয়াত তেনেকুৱা এইটো কাৰণ প্ৰিণ্টিং মিষ্টেক মানে আপোনাৰ জীৱনটো মিষ্টেক হৈ গ'ল আৰু আপুনি পাবলগীয়া চাকৰিটো নাপালে কথাটো সেইটো তাৰপিছত বি নম্বৰত যদিহে এনেকুৱা যদিহে কিবা এটা বেমেজালি যদিহে আছে বুলি যদি ভাবে তেতিয়াহ'লে আপোনালোকে আজিৰ পৰা ধৰি 7 দিনৰ ভিতৰত ক্লেইম কৰিব লাগিব ছাপৰ্টিং ডকুমেণ্ট লৈ পিনি এইটো কথাটো ইয়াত কৈছে এইটো চাওক ঠিক আছে 7 দিনৰ পাছত কিন্তু সেইটো এড্ৰেছ কৰা নহ'ব আপোনালোকৰ যিটো যিটো ক্লেইমটো এড্ৰেছ কৰা নহ'ব বা এণ্টাৰটেইন কৰা নহ'ব কথাটো ইয়াত কৈছে এটা চাওক কেণ্ডিডেট হু হেভ বিন চিলেক্টেড অন মেৰিট মানে BEd যিবিলাকে অফলাইন লৈছে আউটছাইড অসমৰ পৰা তেওঁলোকৰ যিটো এপইণ্টমেণ্ট এই এপইণ্টমেণ্টটো ভেৰিফিকেশ্যনৰ বাবে মানে তেওঁলোকৰ হেৰিটো অন হোল্ড মানে হোল্ড কৰি থোৱা হৈছে উইথহেল্ড কৰা হৈছে মানে কথাটো তেওঁলোকৰটো উইথহেল্ড ওলাব যদিহে আপোনালোকে ৰিজাল্ট চাইছে কথাটো সেইটো গতিকে the time duration in this case maximum is 45 days beyond which no claim shall be entertained গতিকে যদিহে আপোনাৰ উইথহেল্ডত আছে বা হোল্ড কৰি থোৱা হৈছে ভেৰিফিকেশ্যন হোৱালৈকে তেতিয়াহ'লে আপোনালোকে 45 ডেজৰ আগত সেইটো সলভ কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আপোনাৰ মানে ইচ্ছা কি ধৰণে আপুনি সলভ কৰিব বিচাৰিব কথাটো সেইটো ইয়াত কিছুমান নথি পত্ৰ চাগে আপুনি দিব লাগিব বা প্ৰডিউচ কৰিব লাগিব কথাটো সেইটো তাৰ পাছত কিন্তু 45 ডেজৰ পাছত আপোনাৰ সেইটো এড্ৰেছ কৰা নহ'ব আপোনাৰ ক্লেইমটো কথাটো সেইটো আৰু নম্বৰটো সমানৰ কথা সেইটো অথনি মই যে কৈছিলোঁ আমুকৰ নম্বৰ আৰু মোৰ নম্বৰ সমান কিন্তু আমুকৈ পালে মই নাপালোঁ কিয় ইয়াৰ ক্ষেত্ৰত এনেকুৱা হয় দেই মইতো জনাই দিছোঁ আপোনালোকৰ যদি সেই নম্বৰ কাৰোবাৰ লগত মানে মিলিছে সমান হয় তেতিয়াহ'লে আপোনালোকৰ যিটো বয়স এই বয়সটো চোৱা হয় যাৰ বয়স বেছি সেইটো নিয়ম মতে গভৰ্ণমেণ্ট নিয়ম মতে সেই বয়স বেছিজনে চাকৰিটো পাব আৰু এই ক্ষেত্ৰত আপোনালোকে একো ক্লেইম কৰিব নোৱাৰিব সেইটো চিধা কথা সেইটো জনাটো বহুত প্ৰয়োজন গতিকে মই আপোনালোকক জনাই দিলোঁ ঠিক আছে ইয়াত অৱশ্যে ইয়াত কোৱা হৈছে দ্য কমিটি ডিচাইডেড টু গিভ প্ৰেফাৰেঞ্চ টু দ্য কেণ্ডিডেট এজ পাৰ দেয়াৰ চিনিয়ৰিটি ইন টাৰ্মছ অফ এজ এইটো চাওক এইটোৱে মানে কমিটিয়ে কৰিব আৰু চিলেক্ট কৰিব যিগৰাকী যিটো বয়সটো বেছি তেওঁক দিয়া হ'ব কথাটো সেইটো এইটো চিধা কথা গতিকে এইটোৱে আছিলে আপোনালোকে জানিব লগা যিবোৰ কিমান গাইডলাইনছটো আৰু এপইণ্টমেণ্ট লেটাৰটো ক'ত দিয়া হ'ব ওদালগুৰি কলেজ ওদালগুৰি মানে ক'বলৈ গ'লে ওদালগুৰি ইষ্টাৰ্ণ নহয় জানো BTRৰ ইষ্টাৰ্ণ মষ্ট ক'ব লাগিব ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্টত আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰটো দিয়া হ'ব 18 তাৰিখে অৰ্থাৎ কাইলৈ
গতিকে কংগ্ৰেচুলেশ্যনছ যিবিলাকে এপইণ্টমেণ্ট লেটাৰ পাবলৈ গৈ আছে, কাইলৈ পাব দিনৰ মানে ৰাতিপুৱা 10 বজাত, মানে 10 বজাৰ পাছত আপোনালোকে পাই যাব, মানে কাইলৈ পাব আৰু কথাটো সেইটোৱে। গতিকে এই কথাটোকে আপোনালোকক জনাম বুলি এই সৰু ভিডিঅ'টো বনালোঁ। যদিহে কিবা এটা সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।